नमस्कार प्रिय बंधुসকল আজি মই ৰেখাছ আসামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছো এয়া সান্দগুৰি পেকেটৰ পৰা কাপ এটাত 1 কাপ সান্দগুৰি উলিয়াই লৈছো আন এটা কাপত এভৰিডে পাউডাৰ গাখীৰ 1 কাপ লৈ লৈছো এয়া গাখীৰ আৰু সান্দগুৰি দুইখিনি একেলগে চালনী এখনত এনেকৈ সালি পেলাই বাটি এটাতে ৰাখি থৈছো যিসকলে মোৰ ভিডিওটো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছো এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব কাগজে থকা বেলটো টিপি অল কৰি ৰাখিব তেতিয়া মোৰ ভিডিও নটিফিকেশন সবতছে আগতে পাব গুটেখিনি সালা হৈ গল এনেকৈ চামুচখনেৰে মিলাই পেলাই ৰাখি থৈ দিছো গেছটো জ্বলাই এয়া পেন এখন পাতি দিছো পেনখন গৰম হৈছে ইয়াতে দি দিছো পানী আধা কাপ পানীখিনি দি পেলাই এয়া কাপটোৰে পুৰা 1 কাপ দিয়া নাই অকমান কমাই পেলাই দি দিছো চেনিখিনি এতিয়া ইয়াতে গলাই লম গেছটো কমাই দিলো আৰু এইখিনি গলিছে ভালকে আঠা হ'ব লাগিব তেতিয়া সান্দগুৰি আৰু পিঠাগুৰি মিহলাই থোৱাখিনি ইয়াতে দি দিব লাগিব তাৰ আগতে ইয়াতে দি দিছো ইলাচি পাউডাৰ আধা চামুচ খুব ধুনিয়া গুন্ধাব এই গটিকে আৰু হেতাখনে এনেকৈ লৰাই দিছো চেনিখিনি ধুনিয়াকে গলি গৈছে আৰু আঠা আঠা হৈছে এতিয়া ইয়াতে দি দিছো সান্দগুৰি আৰু গাখীৰখিনি মিক্স কৰি ৰাখিছিলো যে সেইখিনি দি দিছো দি পেলাই এইখিনি লৰাই আছো ইয়াতে এতিয়া গৰু ঘিউ এচামুচ দি দিছো ডাঙৰ চামুচখনেৰে যিসকলে গৰু ঘিউ খাবলৈ বেয়া পায় গৰম গাখীৰ অকমান দি দিলেও হ'ব বহুতে কৈ থাকে যে মিঠাইবিলাকত আমি গৰু ঘিউ নিদিলে কি কৰিম আপুনি কৈ দিব সেই গটিকে এতিয়া মই লগতে মিঠাইটো বনাই থাকোতে কৈ দিছো এনেকৈ যদি গৰু ঘিউ নিদিও বুলি ভাবে তেতিয়াহলে গৰম গাখীৰ অকমানকে দি থাকিব যাতে ধুনিয়াকে পিছত শুকাই যায় এইখিনি মোৰ হৈ গৈছে আৰু মই যিখন হেতাৰে প্ৰথমতে লৰাই আছিলো সেইখন হেতাৰে মিল খোৱা নাছিলে সেই গটিকে ষ্টিলৰ হেতা এখনে এনেকৈ মিলাই লৈছো গেছটো অফ কৰি দিলো এইখিনি এতিয়া নমাই দিছো এয়া ট্ৰেখন লৈ লৈছো ট্ৰেখনতে অকমান ঘিউ খানি লৈছিলো ঘিউ খানাৰ পিছত এইখিনি গৰমে ইয়াতে বাকি দিলো প্ৰথমে হেতাখনেৰে এনেকৈ সমান কৰি ললো আৰু হেতাখনত লাগি আছিল সেই গটিকে হোৱা নাছিলে তাৰ পিছতে মই বাটি এটা লৈ লৈছো আৰু বাটিটোৱে এনেকৈ সমান কৰি দিলো আৰু কিনাৰৰ কিটা হাতেৰে মিলাই দিলো এনেকৈ যদি সান্দগুৰি মিঠাই বনোৱা নাই আপোনালোকে এবাৰ বনাই খাবচোন খাবলৈ খুবেই ভাল পাব আৰু এইখিনি মোৰ সমান হৈ গল ওপৰতে কেইটামান বাদাম দি দিলো আলমন্ড বাদাম মোৰ ওচৰত আছিলে এসক কিমান ধুনিয়া হৈছে এতিয়া মই চুৰি কটাই এখনে কাটি দিলো যেতুকে এইখিনি টান হৈ গৈছে এয়া চুৰি কটাই এখনে কাটি লৈছো কাটি পেলাই এপিস কৰি ৰাখি থলো প্লেটখনতে আৰু এপিস আপোনাক কাটি পেলাই দেখুৱাই দিছো চকচোন কিমান ধুনিয়া হৈছে আৰু ইমান দেৰি ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জনালো